মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৫ম অধ্যায়ৰ ৭ম অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। পুনৰ আলোচনা। ইতিমধ্যেই আমি আগৰ অংশকেইটিত শিকি অহা কথাখিনি পুনৰ এবাৰ আলোচনা কৰোঁ। আহাচোন। যুক্তাক্ষৰ থকা শব্দ পঢ়ো আহা। এই যুক্তাক্ষৰ থকা শব্দসমূহ আমি পঢ়ো আহাচোন। সান্দহ, চন্দন, আনন্দ, বন্দন, অন্ধ, বন্ধ, ১৫, ধুৰন্ধৰ, উল্লাস, বল্লভ, কল্লোল, পল্লৱ। তোমালোকেও তোমালোকৰ পাঠ্যপুথিত পঢ়িবলৈ যত্ন কৰিবা। এইবাৰ চাওঁ আহা। ছবি চাই বাক্য সম্পূৰ্ণ কৰা। এই ছবিখন দেখিছানে তোমালোকে? এই ছবিখনত কি কৰি আছে বাৰু? কেইটামান ল'ৰাই কি কৰিছে? ফুটবল খেলি আছে। আৰু এই ছবিখন চাই আমি কি কৰিব লাগে? তলৰ বাক্যটো সম্পূৰ্ণকৈ লিখিব লাগে। ইয়াত কি আছে? অমল হতে দি থোৱা আছে। আৰু আমি বাকী খালী হৈ থকা ঠাইত লিখিব লাগে। মই ইয়াত লিখি থৈছোঁ, তোমালোকে চোৱাচোন বাক্যটো। অমল হতে ফুটবল খেলিছে। নহয়নে? এইবাৰ চাওঁ আহা। এই ছবিখন কি হয় বাৰু? চৰাই কেইজনী উৰি আছে, নহয়নে? এতিয়া আমি এই চৰাই কেইজনী চাই কি কৰিব লাগিব? তলত এটা বাক্য লিখিব লাগিব। আৰু তলত আকাশত দি থোৱা আছে, আমি খালী হৈ থকা ঠাইত বাকী অংশ লিখিব লাগিব। মই লিখি দিছোঁ, তোমালোকে চোৱাচোন। আকাশত চৰাই উৰিছে। তোমালোকেও তোমালোকৰ পাঠ্যপুথিত লিখিবৰ বাবে যত্ন কৰিবা। এইবাৰ চাওঁ আহা। পঢ়ো আহা। এই দফাটো আমি পঢ়ি চাওঁ আহাচোন। তোমালোকে কিমান ধৰণৰ চৰাই দেখিছা? সেই সকলো চৰাইৰ নাম জানানে? কিমান চৰাইৰ নাম জানা? সেইটো কেতিয়াবা কাগজত লিখি হিচাপ কৰি চাইছানে? বহুতেই নাই চোৱা। এবাৰ এই সৰু কামটো কৰি চোৱাচোন। তোমালোকে কোৱাচোন কিমান ধৰণৰ চৰাই দেখিছা? কাৰণ আমি বহুত চৰাই দেখিছোঁ, নহয়নে? আৰু এই চৰাইবিলাকৰ নাম জানানে বাৰু তোমালোকে? এটা কাম কৰিবা তোমালোকে। এখন কাগজত তোমালোকে কিমান চৰাই দেখিছা আৰু কিমান চৰাইৰ নাম জানা লিখিবাচোন। এইবাৰ তোমালোকে কি কৰিবা? তাৰ পাছত তোমাৰ লগৰীয়া এগৰাকী তালিকাখনৰ লগত তোমাৰ তালিকাখন মিলাই চোৱাচোন। তেওঁ তোমাতকৈ বেছি ধৰণৰ চৰাই দেখিছে নেকি? তেওঁ দেখা চৰাইবোৰ তুমি কিয় দেখা নাই? নে আচলতে তুমিও দেখিছা, কেৱল লিখিবলৈহে পাহৰিছা? যেতিয়া তোমাৰ কাগজখনত লিখি হ'ব, তুমি কি কৰিবা? লগৰীয়া এজনীৰ লগত মিলাই চাবা। তাইনো কোনকেইটা চৰাইৰ নাম লিখিলে আৰু তুমিনো কোনকেইটা লিখিলা। যদি কেনেবাকৈ তোমাৰ লগৰীয়াজনীয়ে তোমাতকৈ বেছি চৰাইৰ নাম লিখে, তেতিয়া তুমি চাবাচোন সেই চৰাইকেইজনী চিনি পোৱানে? নে সেই চৰাইকেইজনী চিনি পোৱা? তুমি নামটো লিখিবৰ সময়ত পাহৰি থাকিলা। তেনেকৈ তোমালোকে কৰিবাচোন। তেতিয়া কি হ'ব? তোমালোকে বহুত চৰাইৰ নাম জানিবা। এইবাৰ চাওঁ আহাচোন। লিখো আহা। ইয়াত থকা প্ৰশ্নকেইটা চাই তোমালোকে উত্তৰসমূহ লিখিবা। প্ৰশ্নকেইটা মই কৈ দিছোঁ। তোমালোকে দেখা চৰাইবিলাকৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে কি কৰিবা? লগৰ সমনীয়াৰ লগত একেলগে বহি কি কৰিবা? তোমালোকে কিমান চৰাই দেখিছা, সেই চৰাইসমূহ কি কৰিবা? নাম লিখিবা। চৰাইসমূহৰ নাম লিখিবা আৰু নামবিলাক লিখি এখন তালিকা প্ৰস্তুত কৰিবা। তাৰ পাছত কি কৰিবা তোমালোকে? তুমি কিমান ধৰণৰ চৰাই দেখিছা আৰু তোমাৰ লগৰীয়াবোৰে কিমান ধৰণৰ চৰাই দেখিছে
মিলাই চোৱা আৰু কি কৰিবা তুমি লিখা তালিকাখনৰ লগত লগৰীয়াজনৰ তালিকাখন মিলাই চাবা তাৰ পাছত তুমি চাবা যে তুমি কিমান ধৰণৰ চৰাই দেখিছা তেতিয়া তুমি গম পাবা এইবাৰ চাও আহাচোন বাকচত যুক্তাক্ষৰ বহুৱাই শব্দ সাজু আহা এই যে যুক্তাক্ষৰ কেইটা দেখিছা ল ল ল ছয় ছয় ছ নয় দন দ নয় ধয় ধ এই যুক্তাক্ষৰ কেইটা এই খালি হৈ থকা বাকচ কেইটাত বহুৱাই লৈ আমি শব্দটো সম্পূৰ্ণ কৰো আহাচোন প্ৰ ফু কোনটো হ'ব বাৰু ল ল ল ল গতিকে ইয়াত আমি লিখি চাও আহাচোন কি হ'ব শব্দটো চাম আমি প্ৰফুল্ল নহয়নে এইবাৰ চোৱা কি আছে বা ৰ আছে মাজত কি হ'ব এইটো হ'ব নয় দ গতিকে আমি ইয়াত লিখিম এইটো লিখিলো নহয়নে বান দ ৰ বান্দৰ এইবাৰ চাও আহা হ ইয়াত আকাৰডাল আছে আৰু ন আমি ইয়াৰ পৰা কোনটো যুক্তাক্ষৰ ল'ম এইটো আহাচোন আমি লিখি চাও লিখি চোৱাৰ লগে লগে কিনো হ'ব চাও খন ধা ন সন্ধান এইবাৰ চাও আহাচোন চ আৰু ন আছে আমি কোনটো যুক্তাক্ষৰ লিখিম ইয়াত এইটো চ দ ন চন্দন এইবাৰ চাও আহাচোন ও আৰু তা আছে ইয়াত লিখিম কোনটো যুক্তাক্ষৰ এইটো লিখি চাও আহাচোন তাৰ উচ্চাৰণটোনো কি হয় আমি মাতো উচ্চতা উচ্চতা এইবাৰ চোৱা ধু ৰ আৰু ৰ আছে কি হ'ব তেতিয়া আমাৰ এইটো হ'ব যুক্তাক্ষৰ আমি লিখি চাও আহাচোন উচ্চাৰণটোনো কি হ'ব চাও আমি নহয়নে ধু ৰন ধৰ ধুৰন্ধৰ এইবাৰ চাও আহা বাকচৰ মাজৰ বাকচটোত থকা শব্দবোৰৰ সহায়ত উচ্চাৰণৰ মিল থকা শব্দ লিখো আহা এই যে শব্দসমূহ দেখিছা এই শব্দসমূহৰ লগত এই বাকচটোত যে সোমাই আছে শব্দবিলাক এই শব্দবিলাক খালি হৈ থকা ঠাইত লিখিম আৰু আমি লিখোতে চাম যাতে এই ইয়াত থকা শব্দ কেইটাৰ লগত বাকচৰ শব্দটোৰ উচ্চাৰণটো একেই হয় শব্দ কেইটা কি আছে সাজ বাহ বাহি ভিন্ন বান্দৰ খাদ্য এটা লিখি থোৱা আছে চোৱাচোন লাজ সাজ শুনিবলৈ একেই নহয়নে এইবাৰ আমি নিজে বিচাৰো আহা কাহি কি হ'ব একে উচ্চাৰণ বাহি ইয়াত আমি কি লিখিম বা হি বাহি এইবাৰ চোৱাচোন কি আছে সুন্দৰ সুন্দৰৰ লগত মিল থকা শব্দ বান্দৰ বান দৰ বান্দৰ এইবাৰ চাও আহাচোন কি আছে বাদ্য বাদ্যৰ লগত কোনটো শব্দ মিলিব খাদ্য নহয়নে গতিকে আমি ইয়াত লিখিম খাদ্য খাদ্য এইবাৰ চাও আহাচোন কোনটো শব্দ আছে অন্ন অন্নৰ লগত কোনটো মিলিব ভিন্ন নহয়নে এইবাৰ আমি ইয়াত লিখিম কি ন ভিন্ন আৰু শেষৰ শব্দটো কি আছে হাঁহ হাঁহৰ লগত কি মিলিব বাহ নহয়নে এইবাৰ আমি ইয়াত কি লিখিম বাহ বাহ নহয়নে অকণিহঁত তোমালোকেও এনেদৰে তোমালোকৰ পাঠ্যপুথিত লিখি ল'বা মৰমৰ অকণিহঁত পঞ্চম অধ্যায়টি ইমানতে সামৰিছো আশা কৰিছো তোমালোকে বুজি পালা আগন্তুক দিনত এটি নতুন অধ্যায় লৈ পুনৰ আহিম ধন্যবাদ